অসমত এতিয়া SIR নহয় অসমত এতিয়া হ'ব SR মই যোৱা কেইদিনমানৰ আগত এটা ভিডিঅ'ত কৈছিলো যে ইলেকশ্যন কমিছনে অফিচিয়েলি এনাউন্স কৰি দিলে যে অসমত তেওঁলোকে SIR নকৰে কাৰণ ৰিসেন্টলি অসমত NRC প্ৰক্ৰিয়া হৈ গৈছে গতিকে আকৌ SIR কৰা কোনো ধৰণৰ প্ৰয়োজনেই নাই সেইকাৰণে তেওঁলোকে অসমত SIR নহয় বুলি অফিচিয়েলি এনাউন্স কৰি দিছিলে কিন্তু এতিয়া কৈছে যে অসমত SIR নহয় অসমত এতিয়া SR হ'ব যেটো 22 নৱেম্বৰ তাৰিখৰ পৰা 20 ডিসেম্বৰ তাৰিখলৈকে প্ৰত্যেক ঘৰ মানুহৰ ঘৰে ঘৰে SR কৰা হ'ব BLO যাব আৰু প্ৰত্যেক ঘৰ মানুহৰ ঘৰত এই প্ৰক্ৰিয়াটো কৰা হ'ব গতিকে SR আসলতে হয় কি এইটো জৰিয়তে কি কৰিব বিচাৰিছে প্ৰত্যেক ঘৰ মানুহলে BLO যে যাব তেওঁ কি কৰিবগে সকলোখিনি কথা আপোনালোকে এই ভিডিওটোৰ পৰা ডিটেইলছত জানিব পাৰিব গতিকে ভিডিওটো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়ালৈকে আপুনি ভিডিওটোত যদি লাইক এটা কৰা নাই ফটাফট ভিডিওটোত লাইক এটা কৰি দিয়ক চেনেলটোলৈ যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও ৰেগুলাৰ চাবৰ কাৰণে আহক এতিয়া ভিডিওটো আৰম্ভ কৰো এতিয়া SR হুচি আসলতে হয় কি মই আপোনালোকক স্ক্ৰিনত দি দিছো আপোনালোকক মই এখিনি কৈ দিছো আপোনালোকে